ৰাম ধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি বুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে লখোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা এইবাৰ বা আকৌ তোৰ মূৰত কি সুমুৱাই দিয়ে নেলাগে নেকি তই তালৈ যাবলৈ মাৰে ঠিকেই কৈছে আৰাধ্যা ইমানবোৰ হোৱাৰ পিছত সেই মানুহজনৰ ওপৰত অকণো বিশ্বাস নাই আমাৰ তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে যিকোনো পৰ্যায়লৈ যাব পাৰে সেইটো তহঁতৰ সিদ্ধান্ত মই ইয়াত একো নামাতো তহঁতৰ সুখ মানে মোৰ সুখ নিধি আৰাধ্যা গ'ল গ'ল কিয় আহিছিল ককাই মাতিছিলে কিয় নাজানো তুমি নাজানা মোক ক'ব বিচৰা নাই যদি নালাগে দিয়া এনেও অভিমন্যু নথকাৰ পৰা সেইখন ঘৰত আপোন বুলিবলৈ মোৰ কোনো নাই মইহে মিছাতে এই ঘৰখনক মোৰ ঘৰ বুলি ভাবি থাকোঁ ঘৰখনত কি চলি থাকে মই একো নাজানো আপুনি ভুল ভাবিছে আনৰ কথাবোৰ নাজানো কিন্তু মোৰ দৃষ্টিত আপুনি মোৰ আইতা মোৰ মাৰ মাক নহ'লেও মাকৰ সমতুল্য গতিকে আপোনাক পৰ বুলি ভাবা প্ৰশ্নই নুঠে বাৰ লগত ককাই কি পাতিছে সেয়া মই সঁচাকৈ নাজানো মই মোৰ ৰুমতেই আছিলোঁ আৰু বাকো সোধা নহ'ল তেওঁলোকে কি পাতিছিল নিশ্চয় এখেতৰ মনত কিবা নতুন চিন্তা চলি আছে সেইবাবে আৰাধ্যাক মাতিছে মই ভালদৰেই জানো তোমাৰ ককাক সাৱধানে থাকিবা তুমি এইবাৰ বা আকৌ নতুন কি খেল খেলে আহিছে তাই আহিছে নেকি আহিলি দে বলচোন ভিতৰলৈ বল আহিলি মা আহ বহচোন তোক ৰঘুনাথ চৌধুৰীয়ে কিয় মাতিছিলে তালে এনেই মাতিছিলে সঁচা কথা কচোন আৰাধ্যা মিছা আকৌ কিয় ক'ম তেওঁ তোক এনেই তালে মতা নাই কিবা এটা নিশ্চয় কাৰণ আছে অথৰ্বক ককাই মতা বুলি মাহঁতক ক'ব নোৱাৰি মাহঁতে মিছাই চিন্তা কৰি থাকিব আৰাধ্যা কি ভাবি আছ মই ভাবিছোঁ তোমালোকে এনেকৈ ভয় কৰি থাকিলে মই আৰু ককাৰ ওচৰলৈ নাযাওঁ তেওঁৰ বয়স হৈছে দেউতা এতিয়া নিধি আৰু মোক কাষত দেখিলে তেওঁ ভাল পায় আমাৰ লগত সময় কটাব বিচাৰে আৰু মই নিবিচৰালৈকে সেইখন ঘৰত তেওঁ জোৰ জবৰদস্তি কেতিয়াও নাৰাখে তোমালোকে চিন্তা নকৰিবা
নিশ্চয় এখেতৰ মনত কিবা নতুন চিন্তা চলি আছে সেইবাবে আৰাধ্যাক মাতিছে মই ভালদৰেই জানো তোমাৰ ককাক সাৱধানে থাকিবা তুমি এইবাৰ বা আকৌ নতুন কি খেল খেলে হেল্ল' বা দৌৰা দৌৰা হ'ব নেকি আৰু সেই ৰ'বা কথাটো আলোচনা কৰোঁ নাই হোৱা আৰু 10 মিনিট আছে আৰু 10 মিনিট অঁ মই নোৱাৰোঁ আৰু ইয়াতে উশাহ বন্ধ হৈ মৰি যাম আধা ঘণ্টা দৌৰিলে এই অৱস্থা হয় নেকি আধা ঘণ্টা মাত্ৰ শুনকচোন পানী অলপটো খাই লওক ৰ'ব কোৱা কি ক'ব বিচাৰিছিলা ককাই মাতিছে আপোনাক ৰঘুনাথ চৌধুৰীয়ে মাতিছে চাওঁ কিয় আপুনি তেওঁ নাতি জোঁৱাই হ'বলৈ গৈ আছে লগ কৰিব বিচাৰিছে এবাৰ আৰু মই যদি নাযাওঁ বুলি কওঁ সেয়া আপোনাৰ কথা মোক ক'বলৈ দিছে মই ক'লোঁ বাকী সিদ্ধান্ত আপোনাৰ ইমান চিন্তা কৰিবলগা কি আছে মই বেয়া নাপাওঁ আৰু মই জোৰো নকৰোঁ আপোনাৰ ব্যক্তিগত কথা এইবোৰত মই মাত নামাতোঁ কিন্তু আপুনি গ'লে মোৰ ভাল লাগিব হ'ব দিয়া মই যাম সঁচাই কৈছেতো আপুনি অৱশ্যে ৰঘুনাথ চৌধুৰীয়ে মতাৰ বাবে নহয় তুমি কোৱাৰ বাবে যাম শুনকচোন আৰু এটা কথা আছে ৰ'বচোন ইমান স্পীডত কিয় গৈছে আপুনি মোৰ কথা শুনি আছে নাই নাই মই ধেমালি কৰিছিলোঁ আকাশী গংগা আকাশী গংগা অঁ বা কোৱা কি অথৰ্ব আহিব হ'ব দিয়া মই ককাক জনাই দিম কিন্তু ককাই অথৰ্বক কিয় মাতিছে সেইটো হয় বাৰু আহিলে গম পাম এতিয়া ৰাখিছোঁ আপুনি মোৰ কথা শুনি আছে নাই নাই মই ধেমালি কৰিছিলোঁ ককা ক'ত আছে ৰুমতে আছে ঠিক আছে পুৱাই পুৱাই দেশৰ খবৰকে পঢ়োঁ বাৰু মা অঁ গৈছোঁ পানী এগিলাচ দিয়াচোন পুৱাই পুৱাই কলৈ গৈছিলোঁ
মৰ্ণিং ৱাক। মৰ্ণিং ৱাক? অঁ, আজিলৈকে তোক কোনোদিন মৰ্ণিং ৱাকত যোৱা দেখা নাই। হঠাৎ আজি কি হ'ল? শকত হৈছোঁ দেউতা, ক্ষীণাব লাগে। সেইকাৰণে মৰ্ণিং ৱাক কৰা আৰম্ভ কৰি দিছোঁ। ক'তনো শকত হলিও? ল আপুনি সেইবোৰ কথা বুজি নাপাই দিয়ক। বিয়াৰ আগতে সকলো ছোৱালীয়ে ক্ষীণাব বিচাৰে। কিয়? তেতিয়াহে বিয়াৰ ফটোবোৰ নিজকে ধুনীয়া দেখিব। বিয়াৰ কাপোৰযোৰ পিন্ধি ধুনীয়া ধুনীয়া পজ দিয়া কোন ছোৱালী সপোন নাথাকে বাৰু কওকচোন? ঐ, কাইলৈৰ পৰা যাওঁতে তই মোকো লগত লৈ যাবিচোন, ময়ো মৰ্ণিং ৱাক কৰিম। তোৰ বিয়া আহি আছে নহয়, কাপোৰযোৰ পিন্ধি ময়ো ধুনীয়া ধুনীয়া পজ দিম আকৌ। এনেকে দিম, এনেকে দিম, এনেকে কিনো দিম। তোমালোকে আৰু? হা? মই সেইবোৰ কৰিবৰ কাৰণে মৰ্ণিং ৱাক কৰিব যোৱা নাই নহয়। থাত, লাজ কৰিছে আমালে। লগতে তুমিও ক্ষীণোৱাৰ মাথা মাৰি আছা, নহয়নে? বাৰু। ক ৰঘুনাথ চহৰীয়াই মাতিছে। কিয় কিয় মাতিছে তেওঁ সেয়া মই ভালদৰে জানো। হ'ব দে, মই তোৰ লগত পাছত কথা পাতি আছোঁ। এতিয়া তেখেতৰ ঘৰৰ সন্মুখতে আছে। থৈছোঁ। বাই দি ৱে, তুমি ভাবিছা নেকি মই তোমাক মোৰ নাতি জোৱাই হিচাপে মানি লম? ন, কেতিয়াও মানি নলওঁ। আপুনি মোক কোনো স্বীকৃতি দিয়াৰ প্ৰয়োজন নাই। বিয়াটো আমাৰ হ'বই, কাৰণ আৰাধ্যাই বিচাৰিছে। আকাশী গংগা, আকাশী গংগা। ভাল লাগিল তুমি আহিলা। আপোনাক এটা কথা কওঁ, আপুনি শুনি হয়তো ভাল নাপাব পাৰে, তথাপি কওঁ, মই এতিয়াও সলনি হোৱা নাই। আগতে যেনেকুৱা আছিলোঁ এতিয়াও তেনেকুৱা। সেইবাবেইতো তোমাক মই মাতিছোঁ। বাই দি ৱে, তুমি ভাবিছা নেকি মই তোমাক মোৰ নাতি জোৱাই হিচাপে মানি লম? ন, কেতিয়াও মানি নলওঁ। আপুনি মোক কোনো স্বীকৃতি দিয়াৰ প্ৰয়োজন নাই। বিয়াটো আমাৰ হ'বই, কাৰণ আৰাধ্যাই বিচাৰিছে। লুক জেণ্টলমেন, আৰাধ্যাৰ লগত মোৰ নাম জড়িত হৈ আছে। তাইৰ ককাক হয় মই জীয়াই থকালৈকে এয়া সম্ভৱ নহ'ব। আৰাধ্যাই বিচাৰিলেও নহ'ব। তাৰমানে আপুনি মোক ইয়ালৈ মাতি আনি সকিয়ানি দিছে? সকিয়নি নহয়, ভাবিলো আদেশ। মই আপোনাৰ পোহনীয়া কুকুৰ নহয় যে আপুনি আদেশ দিলেই মই ভুকিবলৈ আৰম্ভ কৰিম। তুমি মোক চিনিবলৈ এতিয়াও বহুত বাকী আছে। ৰঘুনাথ চহৰীয়াই কেতিয়াও হাৰিবলৈ খেল নেখেলে। শুনা, মই সদায় মানুহৰ দুৰ্বলতাৰ সুযোগ লওঁ, আৰু তোমাৰ দুৰ্বলতা কি সেয়া মই ভালদৰে জানো। তুমি কোন পৰিয়ালৰ ল'ৰা, তোমাৰ দেউতাৰ কোন, সকলো মই জানো। কিন্তু আৰাধ্যাই নাজানে। যদি মই তেওঁলোকক কওঁ যে তুমি এজন অপৰাধীৰ ল'ৰা, যদি মই কওঁ যে তোমাৰ দেউতাৰে তোমাৰ মাক হত্যা কৰাৰ অপৰাধত জেলত আছিল,
এইবোৰ জনাৰ পিছত আৰাধ্যাই তোমাক আপোন কৰিব বিচাৰিব। তাই যাক মা দেউতা বুলি মাতে, তেওঁলোকে জানো হত্যাকাৰীৰ সন্তানৰ লগত ছোৱালীজনীক বিয়া দিব? ভাবি চোৱা, এতিয়া মই সকলোবোৰ কথা পোহৰলৈ আনিম নে মনে মনে আৰাধ্যাৰ জীৱনৰ পৰা আঁতৰি যাবা? ঐৰা, তুমি কিবা ভাবিছা নাই? কি ভবাৰ কথা ক'লে? কি মাক হে তুমি? বিয়া বুলি ক'লে কইনাৰ মাকৰ গাটো 7খন 8খন কৰি থাকিব লাগে, তোমাৰ চিন্তাই নাই। ভাবি জানো কিবা লাভ আছে? নিধিৰ বিয়া হৈ নোযোৱালৈকে আমাৰজনী বিয়া নহয়েই। নিধিৰ বাবে চিন্তা বাদ দিয়া। মই ক'ব বিচাৰিছিলোঁ দৰাৰ সাজযোৰ আমি দিব নালাগিব জানো? অঁ, লাগিব। অথৰ্বক মাতি আনি কাপোৰৰ জোখ মাখ লোৱা, তেতিয়াহে অৰ্ডাৰ কৰিব পাৰিম ভাল ধুতি পাঞ্জাবী। আপোনাৰ সেই পুৰণিকলীয়া দিনবোৰ নাই নহয় এতিয়া। আজিকালি দৰাৰ ৰেডিমেড সাজ পায়, ধুনীয়া ধুনীয়া, আগতীয়াকৈ অৰ্ডাৰ নকৰিলেও হয়। জানো জানো দিয়া, মই সেইটো কথা কোৱা নাই। মই ভাবিছোঁ কোনোবা ভাল ডিজাইনৰ হতুৱাই দৰা কইনাৰ সাজযোৰ চিলোৱা, একদম ৰং চং মিলাই। বা, আপুনি দেখোন দিনে দিনে মডাৰ্ণ হৈ গৈ আছে। কি বুলি ভাবিছা মোক? হ'ব হ'ব এতিয়া। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি সাঁচি থোৱা মোৰ ভাল পোৱা কাশী গংগা,